এক ঐতিহাসিক ক্ষণ, কিয়নো যি দুই ৰাজ্য অসম আৰু মেঘালয়ৰ মাজত বহুদিনীয়া যি সীমা সমস্যা, এই সীমা সমস্যা সমাধানৰ ফালে আগবাঢ়িছে। যিহেতু ইতিমধ্যে অসম আৰু মেঘালয়ে 12টাকৈ স্থান চিনাক্তকৰণ কৰিছিল আৰু তাৰ পিছতে তাৰে 6টা অঞ্চল ইতিমধ্যে তেওঁলোকে সীমা বিবাদ নিষ্পত্তি কৰিছিল। আৰু তাৰ পিছতে যি ঐতিহাসিক ক্ষণ বুলি এইকাৰণে ক'ব লাগিব যে আজি মই বৰ্তমান যে উপস্থিত আছোঁ হাহিম অঞ্চলত মোৰ কেমেৰা পাৰ্চনে দেখুৱাব, এয়া আৰম্ভ হৈছে পিলাৰ নিৰ্মাণৰ কাম। ইতিমধ্যে তেওঁলোকে চিমেণ্ট ইত্যাদি কৰি দি থৈ গৈছে আৰু এইটোৱে প্ৰথম পিলাৰ। এই পিলাৰৰ পৰা ক্ৰমান্বয়ে সীমা অঞ্চলত অসম আৰু মেঘালয়ৰ যি এই সীমা নিৰ্ধাৰণৰ বাবে যি পিলাৰসমূহ বহুৱা হৈছে, এই অঞ্চলৰ পৰা আৰম্ভ কৰিছে। ইতিমধ্যে দুয়োখন ৰাজ্যৰ যি বিষয়াসকল আহি পেলাই এই অঞ্চলত ইতিমধ্যে কাম আৰম্ভ কৰিছে। ইতিমধ্যে আপোনালোকে দেখিছে যে কেনেধৰণে কাম আৰম্ভ কৰিছে। মোৰ লগত স্থানীয় যুৱক আছে, তেওঁৰ পৰা জানিব বিচাৰিম। আজিৰ পৰা আৰম্ভ কৰিছে নেকি এইটো পিলাৰৰ কামটো? আজিৰ পৰা আৰম্ভ কৰিছে নেকি? হয়, নমস্কাৰ। আজিৰ পৰা আৰম্ভ কৰিছে। আমি যিটো দেখিবলৈ পাইছোঁ আৰু ইয়াতে অসম মেঘালয় সীমান্তৰ প্ৰতি যি সীমা সমস্যা আছিলে দীৰ্ঘদিনৰ পৰা, আৰু সেই সমস্যাখিনি আজিৰ পৰা সমস্যাৰ সমাধান হ'ব বুলি ভাবোঁ। আৰু আমিও ইয়াৰে অঞ্চল চুবুৰীয়া হিচাপত আহিছোঁ চাবলৈ, আৰু পিলাৰ বহা দেখা পাই আছোঁ। এতিয়া দুয়োখন ৰাজ্যৰে বিষয়ববীয়াসকলে আহিছে ইয়াতে আৰু ধুনীয়াকৈ কামবোৰ কৰি আছে। কোনো ধৰণৰ শৃংখলা একো হেৰি হোৱা নাই, হাইলেণ্ড একো হেৰি হোৱা নাই। খুব সুন্দৰকৈ কামবোৰ চলি আছে আৰু ধুনীয়াকৈ কামবোৰ কৰি আছে অফিচাৰসকলো, সেইটোৱে দেখিবলৈ পাইছোঁ। হয়, ইতিমধ্যে আমি জানিব পাৰিছোঁ যে পিলাৰ বনোৱা কাম, যি পিলাৰ স্থাপন কৰিছে, এই পিলাৰসমূহ স্থাপন কৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। দুয়োখন ৰাজ্যৰ যি চৰকাৰী বিষয়া কৰ্মচাৰীসকল আহি তেওঁলোকে আৰম্ভ কৰিছে। আৰু ইতিমধ্যে যি 6টা স্থান আছিল, যি 6টা স্থানৰ সীমা বিবাদ নিষ্পত্তি কৰা হৈছিল দুয়োখন ৰাজ্যৰ আলোচনাৰ পিছত, এই 6টা অঞ্চলতে পিলাৰসমূহ বহুওৱা যাব। আৰু তাৰ সমান্তৰালভাৱে ইতিমধ্যে জানিব পৰা গৈছে যে দুয়োখন ৰাজ্যৰ মাজত আলোচনা চলি থাকিব আৰু যি বাকী 6টা অঞ্চল আছে, সেই 6টা অঞ্চলৰ সীমা বিবাদ নিষ্পত্তি কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে। বকৰ পৰা কুলেন্দু কলিতাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।